Welcome to A to Z Maths. Our to number system or our to 5th number class and unit digit. আমি ডিসকাস কৰিছিলো ইউনিট ডিজিট যাক আমাৰ অসমীয়াত এককৰ ঘৰ অংক বুলি কোৱা হয় এটো আমাৰ ক্লাস নাম্বার 2 ওকে লাস্ট ওকে আৰু তাৰ আগত মই কৈ দাও যদি তোমালোকে যদি ম্যাথছ যদি একেবাৰে উইক তেনেহলে আমাৰ এটা প্লেলিষ্ট আছে বেসিক ক্লাস 0 লেভেল বুলি তোমালোকে হেতু আগে ফলো কৰবা তাৰ পিছত তোমালোকে নাম্বাৰ সিস্টেমৰ পৰা স্টাৰ্ট কৰবা আৰু এটো আমাৰ আজি 5th নাম্বাৰ ক্লাস ওকে এইবিলাক আমি ডিসকাস কৰিছিলো আমি এইবিলাক একদম ইজি আৰু এটো এবাৰ নোট ওকে ৰিভাইন্ড কৰি দিছো মই যদি এককৰ ঘৰত যদি 5 যদি থাকে আৰু এটাও যদি যুগ্ম সংখ্যা থাকে তেনেহলে ইউনিট ডিজিটটো আমাৰ হৈ যায় 0 আৰু এনেকুৱাকৈ যদি সিৰিয়াল নাম্বাৰ যদি দিয়া যদি থাকে সিৰিয়ালি যদি দিয়া যদি থাকে তেনেহলে আমাৰ যদি এটাও যদি 0 যদি ওলাই পূৰণৰ ক্ষেত্ৰত ইন মাল্টিপ্লিকেশন ইফ देयर इज 1 0 যদি এটাও যদি 0 যদি থাকে তেনেহলে আমাৰ ইউনিট ডিজিটটো হৈ যাব আমাৰ কিমান 0 তাৰ পিছত আমাৰ এইকেইটা আছিল যে 0 1 আৰু 5 6 যদি আমাৰ এককৰ ঘৰত যদি থাকে ইউনিট ডিজিটত যদি থাকে আৰু হিয়তৰ পাৱাৰ জিয়ে না থাকক এনি পাৱাৰ the unit digit will be same মানে ইয়াতে যেনেকুৱা কৈছিল ইহতৰ ইউনিট ডিজিটটো কি থাকিব 0 আছিল 0 এ থাকিব 1 আছিল 1 এ থাকিব 5 আছিল 5 এ থাকিব 6 আছিল 6 এ থাকিব দ্যাটস ইট তাৰপিছত 4 ৰ ক্ষেত্ৰত যদি 4 ৰ যদি পাৱাৰ যদি অড যদি হয় অযুগ্ম সংখ্যা যদি হয় তেনেহলে 4 এ থাকিব ওকে আৰু যদি 4 যদি আমাৰ ইভেন নাম্বার যদি হয় যুগ্ম সংখ্যা যদি হয় তেনেহলে আমাৰ 6 হয় কেনেকৈ 6 হয় 4 পূৰণ 4 এনে এটা মাইন্ডত ভাবিলা 4 গুণ কিমান হল আমাক ইয়াৰ 6 তো লাগে 9 ৰ উপৰ কাণ্ডত যদি আমাৰ অড নাম্বার যদি থাকে অযুগ্ম সংখ্যা যদি থাকে তেনেহলে আমাৰ 9 এ থাকিব আৰু যদি 9 ৰ কাণ্ডত আমাৰ যদি ইভেন নাম্বার যদি থাকে মানে পাৱাৰ তো তেনেহলে আমাৰ 1 হ'ব কেনেকুৱা 1 হ'ব ইভেন নাম্বার মানে 2 9 স্কয়ার কিমান যাব 9 into 9 কিমান যাব 81 এই 1 তো ইয়াতে হৈ যাব ওকে এই তালিকাখন ডিসকাস কৰিছিল অলৰেডি এইবিলাক ডিসকাস হৈ গৈছে 4 5 6 and 9 ওকে আমি দুই ডিসকাস কৰিছিল 2 2 to the power 1 ওকে স্পিডত যাম 2 স্কয়ার কিমান আমাৰ 2 স্কয়ার কিমান আছিল আমাৰ 4 আছিল তাৰপিছত 2 2 to the power 3 আমাৰ 8 আৰু 2 to the power 4 আমাৰ কিমান আছিল 16 মানে আমাৰ ইয়াতে 2 ইউনিট ডিজিট আমাৰ এটো 4 আমাৰ এটো 8 আৰু এটো আমাৰ কি হ'ব আমাৰ 6 এনেকৈ কৈ আমি বাকি গোটেইখন আমি ফিল আপ কৰিছিলো বাকি জানব নালাগে আকৌ এখন মনতো ৰাখব লাগে ইয়াতে আমি মেইন বস্তু কি এটাই বস্তু বাৰ কৈছিলো যে চাৰিটাৰ পিছত ৰিপিট হৈ আছে কিহৰ পিছত চাৰিটাৰ পিছত হেতুৱে মনত ৰাখব লগা বাকি এইবিলাক মনত ৰাখব নালাগে পাহৰি যাবা জাস্ট এটা বস্তু মনত ৰাখা চাৰিটাৰ পিছতে বাৰ ৰিপিট হৈ থাকে সেইকাৰণে আমাক চাৰিটা লাগে ওকে চাৰি বিভাজ্যতাৰ সূত্ৰটো জানব লাগে চাৰিৰ আমাৰ যে ধৰাল এটা সংখ্যা হৰণ যায় না যায় হেতুৰ সূত্ৰটো কি আছিল অনলি লাস্ট 2 ডিজিট চেক করলে হল ইয়াতো আমি অনলি লাস্ট 2 ডিজিট চেক কৰিম যদি চাৰিৰে যদি হৰণ যদি যায় কি হয় আমি চাই লও ওকে আমাৰ ইয়াত দিছে 2 to the power 78 আমি বহুতে আমি 2 to the power 7 এ কিমান হয় না জানো ওকে মোৰ ক্ষেত্ৰত মেবি 1 to 8 হ'ব পাৰে আই এম নট শিওর 1 to 8 হ'ব পাৰে কিন্তু ইয়াতে আমাক দিছে কি 2 to the power 78 কিন্তু আমাক ইয়াত কি অনলি ইউনিট ডিজিট ওলাব দিছে লাস্টৰ সংখ্যাটো মানে এককৰ ঘৰৰ সংখ্যাটো আমাক ওলাব দিছে ওকে যদি আমাৰ চাৰিৰে এটা সংখ্যা হৰণ যায় না চাব লাগিলে আমি কি কৰো লাস্ট 2 ডিজিট চেক কৰো ওকে ইয়াত 2 to the power 78 তো লাস্ট 2 ডিজিট আছে ওকে 78 ক আমাৰ চাৰিৰে কে বাজে চাও 4 এক গুণ কি হ'ব 4 ইয়াত 3 থাকিল 8 নামি আহিল 4 9 37 আমার রিমাইন্ডার ওলাল কি 2 ওকে সবচেয়ে ইম্পর্টেন্ট কি চাৰিৰে কি আমি হৰণ করলো চাৰিৰে কি হৰণ করলো আমি 12.5 মুরে মুরে রিপিট হৈ থাকে ইয়াতে আমাৰ ইম্পর্টেন্ট কি রিমাইন্ডার আমাৰ কি আছে 2 ওলাইছে ওকে 2 to the power 78 আছে 2 to the power 78 ৰ আমাৰ ৰিমাইন্ডাৰ কিমান থাকিল 2 থাকিল ওকে আমাক ৰিমাইন্ডাৰ তো লাগে বাকি বিলাক আমাক নালাগে অনলি ৰিমাইন্ডাৰ যিমান ওলাইছিল আমাৰ সেইখিনি পাতি দিয়া 2 to the power 4 = 2 স্কয়ার কিমান আমাৰ 4 তাৰ মানে আমাৰ ইউনিট ডিজিট কিমান হৈ যাব আমাৰ 4 এইটোৰ আমাৰ ইউনিট ডিজিট হৈ যাব আমাৰ কিমান 4 ওকে নেক্সট আমাৰ কি আছে 42 to the power 33 ইয়াতো আমি 33 টক আমি 4 এৰে কেবা যা চাও আচ্ছা ৰিগুণ কিমান হ'ব আমাৰ 32 আমাৰ ৰিমাইন্ডাৰ কিমান ওলাল 1 অনলি আমাক ৰিমাইন্ডাৰ লাগে কি লাগে আমাক অনলি আমাক ৰিমাইন্ডাৰ ইয়াত আমাৰ ইউনিট ডিজিট আছে কিমান 2 40 to the power ৰিমাইন্ডাৰ আমাৰ কিমান থাকিল 1 ওকে এইটোহে লাগে 2 to the power 1 ৰ আমাৰ কিমান হ'ব 2 to the power 1 means কিমান 2 আমাৰ এইটোৰ এনসার হৈ যাব আমাৰ কিমান 2 কেনেকৈ কৰলো আমি
33 টক আমি 4 এৰে ডিভাইড কৰিলোঁ ৰিমাইণ্ডাৰ হ'ল 1 সেই 1 তো আমি 42 ওপৰত বহাই দিছোঁ 42 তোৰ ইউনিট ডিজিট কি আছিল আমাৰ এককৰ ঘৰৰ সংখ্যা কি আছিল আমাৰ 2 আৰু 2 টু দি পাৱাৰ 1 কিমান হ'ব আমাৰ 2 ইউনিট ডিজিট আমাৰ 2 ঠিক তেনেদৰে আমাৰ এটো যদি চাও আমি ইয়াতে আমাৰ ইউনিট ইয়াতে কিমান আছে 48 আছে ওকে 52 ৰ ওপৰত আছে 3 2 5 4 8 ওকে 48 যদি আমি 48 ক যদি কৰো 4 ৰে হৰণ 4 গুণ কি হ'ব 4 আর আছে 4 দুগুণ 4 দুগুণ সরি 4 দুগুণ 8 ইয়াতে যদি বিয়োগ কৰো আমাৰ 0 ওলাই ওকে যদি ৰিমাইন্ডাৰ আমাৰ যদি 0 যদি ওলাই সেই 0 তো তোমালকে কি কৰিবা 0 থাকিলে তোমালকে পাৱাৰ তো কি পাতি দিবা 4 পাতি দিবা ওকে 52 আমি গোটেখিনি কৰি চাওঁতে যেহেতু আমাৰ ৰিমাইন্ডাৰ আমাৰ 0 ওলাল কিন্তু আমি 0 পাত পুনৰ আমি 0 যে ঠাইত আমি কি পাতিম 4 পাতিম মানে 52 দি পাৱাৰ আমি 4 আমাৰ এইখিনিৰ ভ্যালু ওলালে হল আমাৰ ইউনিট ডিজিট আছে আমাৰ কিমান 2 2 টু দি পাৱাৰ 4 মান কিমান 2 টু দি পাৱাৰ 4 মান আমি অলৰেডি জানো 2 পূৰণ নাজানিলে কৰি চালে 2 দুগুণ 4 4 দুগুণ 8 দুগুণ 16 16 ৰ ইউনিট ডিজিট কি আমাৰ 6 ওকে আমাৰ এটো ইউনিট ডিজিট কিমান হৈ যাব আমাৰ 6 তাৰ পিছত আমি 3 তো কৰি চাও 3 ৰ সেম পাৱাৰ কিমান আছে 3 টু দি পাৱাৰ 15 আছে ওকে 15 তো আমি কৰি চাও 4 ৰে কিমান 7 3 গুণ কিমান হ'ব আমাৰ 12 ৰিমাইন্ডাৰ ওলাল কিমান আমাৰ 3 ওকে 3 ৰ কাণ্ডত ৰিমাইন্ডাৰ তো পাই দিবা 3 কিউব ইকুৱেল কিমান 27 আমাৰ ইউনিট ডিজিট কিমান হ'ল আমাৰ 7 ওকে next 2 to the power 23 to the power 243 ওকে আমি যদি 4 ৰে যদি বিভাজ্যতাৰ সূত্র যদি চাও অনলি কি লাস্ট 2 ডিজিট চেক কৰো ওকে 43 ৰ আমি লাস্ট 2 ডিজিট চেক কৰিম 4 ৰে চেক কৰিম কিয় 4 ৰে চেক কৰো কাৰণ 4 বাৰ মুৰে মুৰে ৰিপিট হৈ থাকে 4 এক গুণ কি হৈ যাব আমাৰ 4 এক গুণ হৈ যাব আমাৰ 4 এক গুণ হৈ যাব আমাৰ কিমান 4 0 3 নামি আহিল যেহেতু না যায় ইয়াত 0 দিয়াৰ পিছত আমাৰ ৰিমাইন্ডাৰ কিমান ৰব আমাৰ 3 ৰ 23 টু দি পাৱাৰ আমি 3 পাতি দিব পাৰো এতিয়া আমাৰ ইউনিট ডিজিট আমাৰ আছিল কিমান 3 আছিল আৰু 3 ৰ কাণ্ডত 3 ৰ কাণ্ডত 3 কিমান হৈ যাব 27 কাৰণ 3 টু দি পাৱাৰ 3 মানে 3 ইনটু 3 ইনটু 3 3 9 3 কিমান 27 আৰু 27 ৰ ইউনিট ডিজিট কিমান 7 এটোৰো আমাৰ হৈ যাব ইউনিট ডিজিট কিমান আমাৰ 7 নেক্সট আমাৰ এটো চাও এটোৰ আমাৰ 24 ললে হল 3 4 3 আছে আৰু ইয়াৰ কাণ্ডত আছে আমাৰ কিমান 6 2 4 আৰু 6 2 4 ৰ আমি গোটেখিনি তো চাব নালকে 4 বিভাজ্যতাৰ সূত্ৰ চাব লাগিলে কি লাস্ট শেষৰ দুটাই আমি চাম ওকে 3 4 3 24 ক 4 ৰে কিবা যায় 4 গুণ 24 अगेन যদি 0 যদি ওলাই হেতু আমি পাওয়ার তো আমি কি বলে ধরিম 4 বলে ধরিম ওকে 3 টু দি পাওয়ার আমার কি হয়ে গেল 4 3 টু দি পাওয়ার 4 এর আমি কি চাম আমি এটা 3 টু দি পাওয়ার 4 যদি চাও 3 পূরণ 3 পূরণ 3 পূরণ 3 যদি না জানেন কি পূরণ করেছে 3 3 গুণ 9 এফালো 3 3 গুণ কি মানে 9 9 9 গুণ কি মান 81 81 ৰ আমাৰ কলদি 1 তো লাগে ইউনিট ডিজিট আমাৰ হৈ যাব কি মানে এটো 1 ঠিক তেনেদৰে তোমালোকে কি কৰা এইকিটা আমাৰ তোমালোকে কৰি চোৱা পোস্ট কৰি এইকিটা কৰি চোৱা যেনে ধৰা এটো মই ইজি তো মই কৰি দিও এটো 17 আছে 17 তো যদি কৰি যদি চাও 4 ৰে কি হৈ যাব 4 কিমান হল ৰিমাইন্ডাৰ কিমান ওলাল 1 ওলাল মানে 7 টু দি পাৱাৰ 1 হৈ যাব মানে 7 ঠিক তেনেদৰে 24 ক যায় আছে মানে 7 টু দি পাৱাৰ যদি 24 হৰণ যায় আছে 4 ৰে 4 গুণ কিমান 24 ৰিমাইন্ডাৰ যদি আমাৰ যদি 0 বাকি যদি আমাৰ 0 ওলা হেতু আমি কি ধৰব দিছো 4 ধৰব দিছো 7 টু দি পাৱাৰ 4 7 টু দি পাৱাৰ 4 মিন্স কেনকে ওলাবা 7 into 7 into 7 into 7 কৰি চাবা ইয়াতে কি হ'ব 49 into কি হ'ব 7 গুণ 49 আৰু 7 গুণ 49 9 গুণ কি হৈ যাব আমাৰ 81 সরি 9 গুণ 81 আমাৰ ইউনিট ডিজিট কি হৈ যাব 1 ওকে বাকি কিটা তোমালোকে ট্রাই কৰা ইয়াৰ অনলি এইকিটা চালে হ'ল মই এটোৰ এটা কৰি দিও এটোৰ মই হেকত তো কৰি দিছো এটো চাবা কিমান আছে 7 8 5 4 9 8 6 আছে ওকে যদিও ইমান ডাঙৰ সংখ্যা আছে আমি গোটেইবিলাক চেক নকৰো 4 ডিভিজিবিলিটি ৰুল মানে কি 86 টক আমি 4 ৰে হৰণ কৰি চাম 7 দুগুণ কিমান হ'ব ইয়াত 8 ওকে 6 নামি আহিল 4 গুণ কিমান দিম 4 আমাৰ বাকি কিমান ৰল 2 ৰল এই দুইটো আমি কাণ্ডত বহাই দিম 7 8 7 টু দি পাৱাৰ 2 এই দুইটো লম আৰু কি লম আমাৰ ইয়াৰ ইউনিট ডিজিট কিমান আছে আমাৰ 8 আছে মানে 8 স্কয়াৰ কিমান হয় 8 into 8
8 into 8 64 আমাৰ ইউনিট ডিজিট হৈ যাব কিমান 4 আমি এনেকুৱাকৈ কৰিব পাৰোঁ ওকে বাকিকেইটা যিকেইটা থাকিল তোমালোকে কৰি চাবা গোটেইকেইটা কৰি চাব গ'লে ভিডিঅ' বহুত লং হৈ যাব এণ্ড ইফ ইউ হেভ এনি টাইপ অফ ডাউট ইউ কেন কমেণ্ট ডাউন বিল' ওকে এইটো দিছে কি 2 to the power 51 এইবিলাক SSCত অহা কুৱেশ্যন মই স্ক্ৰীনশ্বট মাৰি লৈছোঁ সেইকাৰণে ফাটি আছে প্ৰশ্নৰ এটা 51 থাকিলে কি 51 আছে আমি 4ৰে কৰিম 4 1 গুণ 4 ইয়াত 1 নামিল 4 2 গুণ 8 বিয়োগ কৰাত আমাৰ থাকিল 3 মানে আমি ইয়াৰ ৰিমাইণ্ডেডটো এই 2ৰ কাণ্ডত পাতি দিলে হ'ল মানে 2 কিউব মিন্স কি 8 ইয়াতে আমাৰ এনসাৰ হৈ যাব কিমান 8 নেক্সট আমাৰ কি কৈছে চাবা ইয়াতে কৈছে কি যদি আমাৰ 81 ৰ পৰা যদি আমাৰ যদি 89 লৈকে যদি পূৰণ যদি কৰোঁ তেনেহ'লে আমাৰ ইউনিট ডিজিটটো কি হ'ব ওকে আমি ইয়াত এটা 2 পালোঁ নে 82 তো এটা হৈছে কি যুগ্ম সংখ্যা আৰু ঠিক 83 ৰ পিছত আমি কি পাৰিম 84 পাম 85 পাম 85 পাম নে নাপাম এটা যুগ্ম সংখ্যা আৰু যদি 5 যদি থাকে আলটিমেটলি আমাৰ ইউনিট ডিজিটটো কি হৈ যাব 10 হ'ল আমাৰ এইটো 10 ৰ পিছত এটা কি থাকে 0 থাকে আমাক ইউনিট ডিজিটটো লাগে তেতিয়াহ'লে আমাৰ এই 0টোৰ কাৰণে আমাৰ কি হৈ যাব ইউনিট ডিজিটটো আমাৰ 0 হৈ যাব এইটো হৈ যাব আমাৰ এনসাৰ নেক্সট আমাৰ যদি এইটো যদি চাওঁ ওকে ইয়াতে এইটো অযুগ্ম সংখ্যা ইয়াতে আমাৰ 7 টো হৈছে অযুগ্ম এইটো অযুগ্ম এইটো মই ক'ব পাহৰি যোৱা গৈছে যদি এইটো অযুগ্ম 5 আছে না চোৱা ইয়াতে এটা 5 আছে তাৰপিছত যুগ্ম আছে না চাওঁ এটাও যুগ্ম নাই গোটেইকেইটা অযুগ্ম সংখ্যা যদি 5ৰ পিছত যদি গোটেইকেইটা যদি ইউনিট ডিজিট যদি অযুগ্মই হয় তেনেহ'লে এনসাৰটো আমাৰ 5 হ'ব যুগ্ম হ'লে আমাৰ 0 হ'ব আৰু যদি অযুগ্ম যদি হয় কাৰণ চাবা তোমালোকে যে ইয়াত 5 আছে ইয়াতে 5 আছে তো যে 7 আছে 5 7 গুণ কিমান হ'ব তাহলে 5 7 গুণ কিমান হ'ব 35 ইউনিট ডিজিটটো 5 এ থাকিল এই 5 টো যদি 3 ৰ লগত যদি পূৰণ যদি কৰা 5 3 গুণ কিমান হ'ব 15 হ'ব ইউনিট ডিজিটটো 5 এ থাকিল এই 5 টো যদি 9 ৰ লগত যদি কৰা 5 9 গুণ কিমান 45 ইউনিট ডিজিটটো 5 এ থাকিল এই 5 টোই যদি আমাৰ 1 ৰ লগত যদি 5 1 গুণ কি দেখো 5 এইটো একেবাৰে নোট কৰি থোৱা তোমালোকে যদি 5 ৰ পিছত 5 ৰ লগত যদি তোমাৰ যুগ্ম সংখ্যা যদি পূৰণ হয় তেনেহ'লে আমাৰ কি হ'ব যুগ্ম যদি হয় তেনেহ'লে হেৰি হ'ব ইউনিট ডিজিটটো আমাৰ 0 হ'ব আৰু যদি 5 ৰ পিছত যদি আমাৰ ওড নাম্বাৰ যদি পূৰণ যদি হয় তেনেহ'লে আমাৰ ইউনিট ডিজিটটো কি হ'ব আমাৰ 5 এ হ'ব নেক্সট আমাৰ কি আছে ওকে 7 to the power 12 plus 8 to the power 11 ওকে ইয়াতে যেহেতু আমাৰ কি আছে 7 ৰ ওপৰত 12 আছে 12 ক 4 ৰে হৰণ যায় 7 3 গুণ কিমান হ'ব 12 0 হ'লে আমি হেতু পাওয়াৰটো আমি কি ধৰিম 4 এ ধৰিম মানে 7 to the power 4 7 to the power 4 means কি 4 7 পূৰণ 7 আমাৰ কেইটা পূৰণ হ'ব ওকে মই মুছেদি ভালদৰে কৰি দিছো 7 পূৰণ 7 আমাৰ 7টা পূৰণ হ'ল 7 7 গুণ কিমান 49 এই 7 7 গুণ কিমান হ'ব 49 9 9 গুণ কিমান হ'ব 81 আমাক ইয়াত 1 তো লাগে আমাৰ ইউনিট ডিজিটটো হচ্ছে লাস্ট ডিজিট মিন্স কি লাস্ট ডিজিট মিন্স ইউনিট ডিজিটে ইয়াতে আমাৰ এনসারটো হ'ল এইখিনিৰ আমাৰ এনসারটো হ'ল কিমান 1 আৰু ইয়াতে আমাৰ কিমান আছে 88 to the power 11 11ক যদি আমি কৰি যদি চাওঁ 11ক 4 ৰে যদি আমি হৰণ কৰোঁ 4 2 গুণ 8 আমাৰ কি হ'ব ৰিমাইন্ডাৰ 3 হ'ব মানে 8 to the power আমি 3 পাতিব পাৰোঁ 8 to the power 3 ৰিমাইন্ডাৰটো আমাৰ কাণ্ডত পাতি দিলোঁ 8 পূৰণ 8 8 7 গুণ 64 আৰু 64 into 8 4 গুণ কিমান 32 আমাৰ ইয়াত 2 টো লাগে এতিয়া আমাৰ কি থাকিল ইয়াত থাকিল 2 ইয়াৰে ইউনিট ডিজিট হ'ল 2 ওকে এই যেটো আছে আমাৰ ইয়াৰে ইউনিট ডিজিট হ'ল আমাৰ 1 আৰু ইয়াৰে ইউনিট ডিজিট হ'ল কি আমাৰ 2 আৰু ইহত দুটাকে কি কৰিব দিছে প্লাস আমাৰ কি হৈ যাব এনসারটো 3 নেক্সট এটো অলপ হেভি হৈ যায় তথাপি মই কৰি দি আছো যেনে 7 আছে 7 ৰ ওপৰত কিমান আছে আমি লাস্ট 2 ডিজিট হিসাব কৰিম 13 আছে 13 তক যদি আমি যদি চাও 13 তক যদি 4 দিয়ে যদি হৰণ যদি 7 3 কিমান হ'ব 12 1 থাকবো মানে 7 to the power 1 হৈ যাব এটো ইয়াৰে 7 আছে আৰু ইয়াৰ পাৱাৰটো আমি 4 ৰে হৰণ কৰাৰ পিছত আমি বাকি যেটো পালো 1 হে 1 তো পাতি দিলো 7 ৰ কাণ্ডত ওকে এখিনি এনেকৈ ৰাখলো ইবাৰ 9 আছে 9 ৰ পিছত এতে কি আছে 47 আছে ওকে 9 ৰ কাণ্ডত আমি কি চাও 47 ৰ ক্ষেত্ৰত 4 1 গুণ কি হৈ যাব 4 ইবাৰ 7 নামিল 4 1 গুণ 4 ৰিমাইন্ডাৰ থাকিল 3
9 কিউব ওকে 4 ইয়াতে কিমান আছে 24 আছে 24 টকটো 4 ৰে হৰণ যায় তাৰমানে আমি 4 কি পাৰো 4 টু দি পাৱাৰ 4 পাতিব পাৰো তাৰ পিছত 4 ৰে 12 কো হৰণ যায় তেনেহলে আমি 2 টু দি পাৱাৰ 4 পাতিব পাৰো কাৰণ যদি আমি 12 ৰ ক্ষেত্ৰতে কৰো 12 যদি 4 ৰে 7 3 কিমান 12 হৰণ গলে আমাৰ কি হৈ যাব তাতে 0 0 হলে আমি হেতু কি ধৰ পৰিছো 4 এ ধৰ পৰিছো ঠিক তেনেদৰে এই 24 টো যি আছিল 24 কো 4 ৰে হৰণ যায় সেই কাৰণে হৰণ গলে আমাৰ বাকি কিমান ওলাই 0 ওলাই সেই কাৰণে আমি এটুকু কি ধৰ পৰিছো এই 24 টো জায়গাত আমি 4 এ ধৰ পৰিছো ওকে 7 টু দি পাৱাৰ 1 ইউনিট ডিজিট হৈ যাব আমাৰ 7 তাৰ পিছত 9 ৰ কাণ্ডত যদি আমাৰ অযুগ্ম সংখ্যা যদি থাকে তেনেহলে আমাৰ ইউনিট ডিজিট কি থাকিব 9 কিউব চাইলো আমি 9 * 9 * 9 9 এ থাকিব 9 * 9 কিমান 81 * 9 9 একু 9 মানে ইউনিট ডিজিট থাকিব আমাৰ কিমান 9 তাৰ 4 ৰ কাণ্ডত যদি আমাৰ কি থাকে অযুগ্ম সংখ্যা যুগ্ম সংখ্যা যদি থাকে আমাৰ কি থাকে 4 হয় 6 হয় আমি গম পাইছিলো কিমান 4 4 গুণ 16 4 4 গুণ 16 16 পূৰণ 16 কিমান হৈ যাব 2 5 6 এটু হৈ যাব আমাৰ 6 আৰু 2 টু দি পাৱাৰ 4 কিমান হৈ যায় আমাৰ 6 এতিয়া আমি এইটা যদি 9 3 গুণ কিমান 3 গুণ অথবা 7 9 গুণ কিমান হ'ব আমাৰ 63 ইয়াৰে আমাৰ 3 আহিল আৰু 6 6 গুণ 37 ওকে ইয়াৰে 6 আহিল 37 ৰ কিমান হয় 6 6 গুণ কিমান হয় 37 হয় কিন্তু 6 আহিল এতিয়া আমাৰ ইয়াৰে যেটো 9 3 গুণ যে 63 যে হল আমাক ইয়াৰ হল 3 লাগে আৰু ইয়াৰ আমাৰ কি লাগে 6 লাগে আৰু এটো যদি মাল্টিপ্লাই যদি কৰো আৰু 3 9 গুণ কিমান হ'ব 18 ইয়াৰে আমাৰ হৈ যাব এটো কিমান 8 ওকে ওকে ইউনিট ডিজিট এইখিনি লৈকে যদি সোৱা সাফিসিয়েন্ট আৰু ইউনিট ডিজিটৰ পৰা এটা কোৱেশ্চন আহিবই কাৰণ যদিও লাষ্ট মেবি 2022 ৰ এডিআৰিত আহিছিল এটা কোৱেশ্চন যদিও আহা নাই আমি জানো যে আসাম গভৰ্ণমেন্টৰ কাৰণ নিজা কোৱেশ্চন একো নাই তেওঁলোকে কি কৰে সেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা প্ৰশ্ন উঠায় সেই কাৰণে তোমালোকে সেন্ট্ৰেল গভৰ্ণমেন্টৰ প্যাটাৰ্ন বিলাক ফলো কৰাটো দৰকাৰ স্পেশালি ম্যাথছৰ ক্ষেত্ৰত ওকে দ্যাটস ইট ফৰ টুডে থ্যাংক ইউ